2012 মডেলৰ হয় VDI আৰু এখনৰ প্ৰাইচ মাত্ৰ 2,20,000 টকা 2,20,000 টকা 1,90,000 টকা 1,90,000 টকা দিয়ক। এনেকুৱা এখন হণ্ডা ব্ৰিও ধুনীয়া কণ্ডিশ্যন মাত্ৰ 2,20,000 টকা 2,20,000 টকা দিয়ক আপোনালোকে। এনেকুৱা এখন ধুনীয়া একদম অৰিজিনেল পেইণ্টত 60,000 টকা দিয়ক, মাত্ৰ 60,000 টকা 60,000 টকাত গাইজ 2012 নেনো দি দিয়ে। তাত আপোনাৰ 1,00,000ৰ তলত 1,00,000ৰ তলত মাত্ৰ 80,000 টকা দিয়ক। 80,000 টকাত মই আপোনালোকক গাইজ জেন দি আছোঁ, চাব পাৰে 80,000 টকাত অনলি 80,000 1,40,000 টকা দিয়ক মাত্ৰ 1,40,000 টকা 1,00,000 স্কৰপিঅ' এখন লৈ গৈছোঁ। স্কৰপিঅ' বহুত বেছি ডিমাণ্ডেবল, হোৱাইট কালাৰে হওক বা ব্লেক কালাৰটো নেক্সট লেভেল ডিমাণ্ডেবল, কিন্তু হোৱাইট এখন আমাৰ তাতে আছে। S4 হয়, S4 মডেল 84,000 কিলোমিটাৰ চলিছে। প্ৰাইচ দেখিছোঁ মাত্ৰ 6,00,000 টকা 6,00,000 টকা দিয়ক। আপোনাৰ মাৰ্কে এল'বিল টায়াৰ চাই লওক, গোটেইখিনি লাগি আছে এক্সেসৰিজ গাড়ীখনত। বাছ আপোনালোকে আহি গাড়ীখন তেল ভৰাই চলাই থাকিলে হ'ল। গাড়ীখন 6,00,000 টকাত মাত্ৰ 6,00,000 টকা। নমস্কাৰ গাইছ, ক'ৰবাৰ পুনৰ মোৰ চেনেলত সকলোকে স্বাগতম জনালোঁ। বহুতে ফ্ৰেছ এণ্ড বহুতে ব্ৰেণ্ডত ধামাকা ভিডিঅ'লৈ বোলে। চ' আজিৰ ভিডিঅ'টো বহুতে বেছি স্পেচিয়েল হ'ব, বিকজ আজি আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ সকলোৰে কাৰণে ল' বাজেটৰ গাড়ীৰ কাষ্টমাৰ বহুত বেছি। চ' বহুতে আপোনাৰ কম দামী গাড়ী বিচাৰি আহে। চ' কম দামী গাড়ী আপোনালোকৰ ৰিকুৱেষ্টত মই লৈ আহি গ'লোঁ। চ' ভিডিঅ'টো একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিব। আৰু সকলোৱে কৈ থাকে দাম বহুত হৈছে। এবাৰ আপোনালোকে ভিজিট কৰক। আমাৰ ইয়াতে পচন্দ নহয় 10টা ডিলাৰ আছে, তাতে যাওক আপুনি। আমি যোনটো ছাৰ্ভিচ আপোনালোকক প্ৰভাইড কৰিম তো একদম 110% কৈছোঁ, ক'তো আপোনালোকে নাপাব। কাৰণ আমি যি কাম থাকে গোটেইখিনি কৰাই মিলে কাষ্টমাৰ এটা হেণ্ড অভাৰ কৰোঁ। চ' প্লিজ আপোনালোকক ৰিকুৱেষ্ট থাকিলে হাত জোৰ কৰি আপোনালোকে এবাৰ খালি ভিজিট কৰক শ্ব'ৰুমত। তাৰপিছত লগালে আপোনালোকে, মই 99.9% ক'ব গ'লে আপোনালোকৰ কাষ্টমাৰক দাম মিলাই দিয়া ট্ৰাই কৰোঁৱে, মই যিমানখিনি ল'ব পাৰোঁ আপোনালোকক। কাৰণ আপোনালোকে মোৰ ভিউৱাৰ্ছ, আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই আহে। চ' মোৰো এটা আপোনালোকৰ ৰেছপনচিবিলিটি পৰে আপোনালোকক এখন ভাল গাড়ী প্ৰভাইড কৰা। চ' প্লিজ ৰিকুৱেষ্ট থাকিলে এবাৰ আহক, ভিজিট কৰক। চ' এইখিনি জেগাত যদি বহুতে এড্ৰেছ নাজানে, মাৰুতি চুজুকি ট্ৰু ভেলু গুৱাহাটী বৰাগাঁও। চ' বহুতে বাৰ সুধি থাকে ক'ত লাগিছে। চ' গুৱাহাটী বৰাগাঁও হয়। ডিছক্ৰিপশ্যনত আপোনাৰ এড্ৰেছ থাকিব, আপোনালোকে শ্ব'ৰুমত আহি ভিজিট কৰি মোৰ নাম ক'লে হ'ল, আপোনালোকে মোক দেখা পায়ে যাব। বা ইয়াতে মই ওচৰত ইয়াতে থাকোঁ, মই শ্ব'ৰুমতে থাকোঁ, মোক দেখা পায়ে যাব। আপোনালোকে আহি এবাৰ বাছ ভিজিট কৰক। আজিকালি লৈ আহিছোঁ আপোনালোকৰ অট'মেটিক ভেৰিয়েণ্টত 2018 ৱেগেনাৰ। অকণমান ডেণ্টিং পেণ্টিংৰ কাম আছে, কৰাই দিয়া হ'ব। এনেকৈ গাড়ী নিদিওঁ মই, প্ৰত্যেকটা ভিডিঅ'তে কওঁ। আৰু যি আছে আপোনালোকৰ ওচৰতে আছে। আমি কোনো এখন গাড়ী সজাই মেলি নথওঁ, চাব পাৰে ইয়াতে যি গাড়ী আছে আপোনালোকৰ ওচৰতে আছে। আমি কোনো ধৰণৰ একো সজাই মেলি নথওঁ। চ' এইখনৰ প্ৰায় দেখিছোঁ মাত্ৰ 4,90,000 টকা 4,90,000 টকা দিয়ক। ৱেগেনাৰ এখন লৈ যাওক নিউ লুক্সৰ। চ' অকণমান যদি এইফালে আহোঁ, যাৰ বাজেট আপোনাৰ 1,00,000ৰ তলত মাত্ৰ 80,000 টকা দিয়ক। 80,000 টকাত মই আপোনালোকক গাইজ জেন দি আছোঁ, চাব পাৰে 80,000 টকাত অনলি 80,000 লৈ আহিছোঁ আপোনালোকৰ কাৰণে। 2015 আপোনালোকৰ VX7 চুইফ্ট গাড়ীৰ কণ্ডিশ্যন চাওক, কি ধুনীয়া আছে গাড়ী। টায়াৰ চাই লওক আপোনালোকে, গাড়ী চাব পাৰে একদম পূৰা ধুনীয়া আছে। আৰু এখনৰ প্ৰায় দেখিছোঁ আপোনাৰ কাৰণে 380ত গাইছ আপোনালোকক গাইজ 2015 চুইফ্ট দি আছোঁ, চাব পাৰে। এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যন ফাৰ্ষ্ট অনাৰ গাড়ী। চ' নেক্সট অকণমান যদি এইফালে হয়, একদম কম বাজেটত যদি ডিজাৰ বিচাৰি আছে, এইখন এখন ল'ব পাৰে, বেষ্ট অপশ্যন আপোনালোকৰ কাৰণে। 2012 মডেলৰ হয় VDI আৰু এখনৰ প্ৰাইচ মাত্ৰ 2,20,000 টকা 2,20,000 টকা দিয়ক। তাতে গোটেইখিনি কাম চাম কৰাই মেলি আপোনালোক হেণ্ড অভাৰ কৰিম। ইয়াতে চাব পাৰে বাম্পাৰ খুলি আছে, ডেণ্টিং পেণ্টিংৰ কাম আছে, চব গোটেইখিনি আপোনাৰ যি কাম আছে গোটেইখিনি কৰাই মেলি মাত্ৰ 2,00,000 টকা দিয়ক আপোনাৰ 2,20,000 টকা। এখন ইন'ভা লৈ গৈছোঁ আপোনালোকৰ কাৰণে। এইখনৰ ডিটেইলছটো প্ৰপাৰ অহা নাই। চ' ইন'ভা যদি বিচাৰি আছে, ইন'ভা বিচাৰা কাষ্টমাৰ বহুত। চ' ইন'ভা লৈ গৈছোঁ, এখন নহয় দুখনকৈ আছে আমাৰ তাতে। চ' ইন'ভা যদি বিচাৰি আছে, চ' চাই লওক আপোনালোকে, আপোনালোকৰ ওচৰত আছে ইন'ভা। আৰু এখন আপোনালোকৰ গ্ৰে টেন আছে 2014 আস্তা টপ মডেল। এইখনৰ প্ৰায় দেখিছোঁ আপোনালোকৰ 3,70,000 টকা 2015 মডেলৰ, চাই লওক। অকণমান যদি এইফালে আহে, বালিনো এখন আছে ডিজেল ভেৰিয়েণ্টৰ 2018 মডেলৰ, মাত্ৰ 5,00,000 টকা দিয়ক। 5,00,000 টকাত গাইছ মই আপোনালোক গাইছ বালিনো দি আছোঁ। চ' এইফালে যদি একদম কম বাজেট কোনোবা 1,00,000 টকা লৈ, 1,00,000 টকাটো গাড়ী আছে আপোনাৰ, টেনশ্যন নল'লে 1,00,000 টকাত গাড়ী লৈ আহিছোঁ আপোনাৰ কাৰণে। নিচানৰ মাইক্ৰা টপ মডেল থাকো, চক টপ মডেল হয়, আপোনালোক দেখাই দিওঁ। কোম্পানী ভিতৰত চক ইয়াত ডিছপ্লে, কোম্পানী ভিতৰত আপোনালোকে মিউজিক চিষ্টেম পাই যাব। টপ মডেল একদম, পাৱাৰ উইণ্ডো 4টাকৈ পাই আছে, গোটেইখিনি অলমষ্ট ফিচাৰ্ছ পায়ে আছে এইখনত, চাই লওক। এখন লৈ গৈছোঁ নেক্সট এখন লৈ গৈছোঁ চুইফ্ট এখন লৈ গৈছোঁ আপোনালোকৰ VX7 84,000 কিলোমিটাৰ চলা গাড়ী। আৰু এখনৰ প্ৰায় কিছু মাত্ৰ 3,00,000 টকা 3,00,000 টকা দিয়ক। ডেণ্টিং পেণ্টিংৰ যেনেকৈ এইখিনি যা ডেণ্টিং পেণ্টিংৰ কাম আছে কৰাই দিয়া হ'ব। মেকানিকেল যদি কিবা কাম থাকে কৰাই দিম, গোটেইখিনি কৰাই মেলি মাত্ৰ 3,00,000 টকা। নেক্সট অকণমান যদি এইফালে আহোঁ, 2017
14 চেণ্ট্ৰ দি আছোঁ চেণ্ট্ৰ কিমানত আপোনালোকে ভাবি চাওক গেছ কৰক 3 ছেকেণ্ড দিলোঁ যদি কমেণ্ট কৰি ক'ব মাত্ৰ 2,50,000 টকাত 2,50,000 টকাত দিয়ক আপোনালোকে এখন চেণ্ট্ৰ এখন লৈ যাওক 2017 চেণ্ট্ৰ দি আছোঁ য়েছ আপোনালোকে ঠিকে ধৰিছে 2017 চেণ্ট্ৰ দি আছোঁ মাত্ৰ 2,50,000 টকাত চ' যিমান সোনকালে পাৰে ইমান সোনকালে কণ্টেক্ট কৰক গাড়ী এইবোৰ ইয়াতে বেছি দিন নাপায় আৰু এখন কুইড এখনো আছে 2016 মডেলৰ হয় ভিতৰৰ পৰা কণ্ডিশ্যন দেখাই দিওঁ চাই লওক মিউজিক ছিষ্টেম নাপাব কাৰণ এইটো যদি ইনবিল নহয় আৰু এইখনৰ প্ৰাইচ ৰাখিছোঁ মাত্ৰ 2,30,000 টকা 2,30,000 টকা দিয়ক তাতেও আহক কিবা এটা মোৰ ভিডিঅ' চাই আহি পেলাই কিবা এটা মই কম কৰি দিয়া ট্ৰাই কৰিম আপোনালোকক নেক্সট এখন নেন' লৈ গৈছোঁ ঘৰ মে খুচিয়া কি চাবি নেন' টাটাৰ নেন' ইণ্ডিয়ান ব্ৰেণ্ড 60,000 টকা দিয়ক মাত্ৰ 60,000 টকা 60,000 টকাত গাইজ 2012 নেন' দি আছোঁ আপোনালোক ভিতৰৰ পৰা কণ্ডিশ্যন চাওক গাড়ী চাওক একদম অৰেঞ্জ কালাৰত চাওক একদম শিকাৰ পাৰপজৰ কাৰণে এখন গাড়ী বেষ্ট 65,000 কিলোমিটাৰ চলিছে অনলি আপোনাৰ গাড়ী আহি তেল ভৰাই চলাই থাকিলে হ'ল এইখন আৰু ভয়ংকৰ মাইলেজ আপোনাৰ একদম বুলেটৰ সমান মাইলেজ এইখনত চ' এখন নেক্সট এখন 2010 আপোনাৰ জেছ লৈ গৈছোঁ মাত্ৰ 1.5 লাখ টকা দিয়ক 1.5 লাখ টকাত গাইছ মই আপোনাক গাড়ী জেছ দি আছোঁ হণ্ডা জেছ চক গাড়ী কি ধুনীয়া হৈ আছে নেক্সট এখন আপোনালোকৰ কাৰণে হণ্ডা জেছ লৈ গৈছোঁ 2016 মডেলৰ হয় 49,000 কিলোমিটাৰ চলিছে জেনুৱেন কোনো ধৰণৰ একো মিটাৰ টেম্পাৰিং নাই গাড়ী চাব পাৰে জিলকি আছে আপোনাৰ একদম পূৰা চাইন হৈ আছে গাড়ী একদম এইখনৰ পাই ৰাখিছোঁ একদম দিব পৰা প্ৰাইজত দিম আপোনালোকক 3,50,000 টকা দিয়ক মাত্ৰ 70,000 পৰা 80,000 টকা ডাউন পে'মেণ্টত মই গাড়ী এখন ওলাই দি আছোঁ আপোনালোক টায়াৰ চাই লওক না ব্ৰেণ্ড নিউ আছে ব্ৰেণ্ড নিউ চক ভিতৰৰ পৰা এবাৰ দেখাই দিওঁ ইণ্টেৰিয়ৰ কণ্ডিশ্যন কেনেকুৱা হৈ আছে চক বহুতে কৈ থাকে মই ইণ্টেৰিয়ৰ নেদেখাওঁ বুলি চক আপোনালোকে দেখাই দিলোঁ গাড়ী চক এটা ষ্টক চক কিমান গাড়ী ষ্টক আছে ইমান গাড়ীৰ ষ্টক দেখাব লগা পচিবল নহয় মই আপোনালোক প্ৰত্যেকটা ভিডিঅ'তে কওঁ মই চিলেক্ট কৰি কিছুমান গাড়ী আপোনালোকক দেখাওঁ যোনবোৰ আপোনালোকৰ কাৰণে ৰিজনেবল প্ৰাইজত হয় তাৰে মাজত এখন নেন' এখন লৈ গ'লোঁ 2011 নেন' হয় মাত্ৰ গোটেইখিনি কাম চাম কৰাই মেলি 60,000 টকা দিয়ক 60,000 টকাত গোটেইখিনি কাম চাম কৰাই মেলি আপোনালোকক হেণ্ড অভাৰ কৰিম যদি আপোনালোকে এজ ইট ইজ কণ্ডিশ্যন লৈ যাব বিচাৰে মাত্ৰ 50,000 টকা দিয়ক অকণমান এইফালে আহিলে এখন ডিজাৰ এখন আছে ফুল বডি অৰিজিনেল পেণ্টৰ ফাৰ্ষ্ট অনাৰ গাড়ী আপোনালোকে গাড়ীৰ কণ্ডিশ্যন চকী ধুনীয়া আছে 2018 মডেলৰ হয় মাত্ৰ প্ৰাইচ ৰাখিছোঁ 5,30,000 টকা 5,30,000 টকাত গাইছ মই আপোনালোক গাইছ ডিজাৰ দি দিছোঁ এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যন চক না গাইছ কি ধুনীয়া আছে যিমান সোনকালে পাৰে ইমান সোনকালে ডিছক্ৰিপশ্যনত নাম্বাৰ আছে বুকিং কৰি থওঁ এইবোৰ গাড়ী বেছি দিন নাথাকে অকণমান যদি এইফালে বহুত বেছি ডিমাণ্ডেবল গাড়ী এখন লৈ গৈছোঁ এল্ট' 2010 মডেলৰ এল্ট' হয় শ্বিলঙে হওক অৰুণাচলে হওক বা আপোনাৰ তুৰা ছাইডে হওক বহুত ফেমাছ গাড়ী এইখন এতিয়াও মানুহে বিচাৰি নাপায় অল্ট' লৈ গৈছোঁ 1,30,000 টকা দিয়ক আপোনালোকে এল্ট' এখন লৈ যাওক চক এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যনত অকণমান যদি এইফালে আহোঁ 2011 এখন ইটিঅছ লৈ গৈছোঁ আপোনালোকৰ কাৰণে 1,90,000 টকা দিয়ক 1,90,000 টকাত গাইছ মই আপোনালোক গাইছ ইটিঅছ দি আছোঁ মই কৈ আছোঁ আপোনালোকক প্ৰত্যেকটা ভিডিঅ'তে কওঁ আমাৰ ইয়াতে 1 লাখৰ পৰা এইফালে 2 লাখৰ ৰেঞ্জত বহুত গাড়ী আছে বহুত গাড়ী আছে বহুত গাড়ী আছে এবাৰ ভিজিট কৰক পচন্দ হয় নহয় পিছৰ কথা বাছ এবাৰ ভিজিট কৰি আপোনালোকে চাই লওক গাড়ীবোৰ ল'ব নালাগে লগা হ'লে নেক্সট এখন আপোনালোকৰ ৱেগনাৰ এখন আছে 2011 মডেলৰ ৱেগনাৰ এখনৰ পাই দেখিছোঁ মাত্ৰ 2,20,000 টকা 2,20,000 টকা দিয়ক তাতে গোটেইখিনি কাম চাম ইনক্লুড কৰি আপোনালোকৰ চাই লওক গাড়ী কি ধুনীয়া হৈ আছে ভিতৰৰ পৰা এবাৰ দেখাই দিওঁ চক কি ধুনীয়া হৈ আছে গাড়ী একো এটা কাম নাই আপোনালোকৰ তেল ভৰাই গাড়ী চলাই থাকিলে হ'ল বাছ আৰ্টিকা লৈ গৈছোঁ 2018 ZXi প্লাছ টপ মডেল ফুল বডি অৰিজিনেল পেণ্টত ফাৰ্ষ্ট অনাৰ গাড়ী 30,000 চলিছে কোম্পানী ফিটেড চক এল'উইল বাইয়ে যাব 7 ছিটাৰ গাড়ী সকলোৰে প্ৰিয় যাৰ ঘৰত ফেমিলি ডাঙৰ চক এয়া ডিছপ্লে লাগিয়ে আছে এইখনত পাই দেখিছোঁ পূৰা দিব লগা প্ৰাইজত দিম 7 লাখ টকাত মই গাইছ আপোনালোকক গাইছ আৰ্টিকা দি আছোঁ এনেকুৱা এখন ধুনীয়া ব্ৰেণ্ড নিউ কণ্ডিশ্যনত অকণমান যদি এইফালে আহি যাওঁ এখন এষ্টাৰ এখনো আছে চাব পাৰে এষ্টাৰ 2011 মডেলৰ গাড়ী চক না পূৰা চাইন হৈ আছে খালি এইখিনি জেগাত অলপ স্ক্ৰেচেছ লাগিছে বাকী পূৰা ফুল বডি অৰিজিনেল পেইণ্টত এইখনৰ পাই দেখিছোঁ 1,80,000 টকা 1,80,000 টকা দিয়ক আপোনালোকে এষ্টাৰ এখন হৈ যায় 1,80,000 টকা যদি নাই অকণমান এইফালে আহি পেলাই 1,30,000 টকা দিয়ক মই ক'লোঁ ন আপোনালোকৰ বাজেটত মই গাড়ী দিয়া আপোনালোকক ট্ৰাই কৰিম আপোনালোকৰ বাজেটত মই গাড়ী লৈ আহি গৈছোঁ 1,30,000 টকা দিয়ক আৰু আপোনালোকে এখন ৱেগনাৰ লৈ যাওক মাত্ৰ গাড়ী চক গাড়ী কিমান গাড়ী আছে ইয়াতে
চ' ইমান গাড়ী দেখাব লগা পচিবল নহয়। চাওক মই তাৰে মাজতে কিছুমান কৈয়ে আছোঁ, মই চিলেক্ট কৰি কিছুমান গাড়ীয়ে দেখাই আছোঁ। তাৰে মাজত এখন ৱেগনাৰ আছে, 55,000 চলিছে, 2013 মডেলৰ হয়। গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত, একদম জেনুৱেন, 55,000 চলা। আৰু এইখনৰ প্ৰায় দেখিছোঁ আপোনালোকৰ কাৰণে 2,80,000 টকা, 2,80,000 টকা দিয়ক, আপোনালোকে ৱেগনাৰ লৈ যাওক। এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যনত চাব পাৰে। চ' 2,80,000 টকা নাই, তো 2,20,000 টকা দিয়ক। 2,20,000 টকাত মই আপোনাক 11ৰ ৱেগনাৰ দি আছোঁ। চাওক 11ৰ ৱেগনাৰ লৈ যাওক, 2,20,000 টকা। চ' চুইফ্ট যদি বিচাৰি আছে কম দামত, চ' চুইফ্ট লৈ আহিছোঁ আপোনালোকৰ কাৰণে মাত্ৰ 2,50,000 টকা দিয়ক। 2,50,000 টকাত গাইছ মই আপোনালোকে চুইফ্ট দি আছোঁ। চাওক কি ধুনীয়া আছে, 2012 মডেলৰ চুইফ্ট। চ' তাৰে মাজতে যদি আপোনালোকে 2017ৰ এক্সেণ্ট বিচাৰি আছে কম বাজেটত, যাৰ একদম কম বাজেট হয়, মাত্ৰ 2.5 লাখ টকা দিয়ক। 2.5 লাখ টকাত গাইছ আপোনালোকক মই এক্সেণ্ট দি আছোঁ, এক্সেণ্ট চাব পাৰে, মাত্ৰ 2.5 লাখ টকাত। চাওক অকণমান ডেণ্টিং পেণ্টিঙৰ কাম আছে, চাব পাৰে এইখিনি জেগাত। বাকী কৰাই মিলি দিয়া হ'ব, যি কাম আছে গোটেইখিনি কৰাই মিলিয়ে দিম, এনেকৈ আপোনালোকক হেণ্ড অভাৰ কৰা নাযায়। চ' কমাৰ্চিয়েল পাৰপাজত যদি গাড়ী বিচাৰিছে, কমাৰ্চিয়েল পাৰপাজত গাড়ী বিচাৰা কাষ্টমাৰ বহুত বেছি। তাৰে মাজতে এখন কমাৰ্চিয়েল গাড়ী লৈ আহিছোঁ। চাওক আপোনালোকে নাম্বাৰ প্লেট চাই লওক, স্ক্ৰীনশ্বট মাৰি ল'ব, ডিটেইলছ দি দিম আপোনালোকক। 1 লাখৰ পৰা 2 লাখৰ ৰেঞ্জতে এইখন গাড়ী হ'ব লাগে প্ৰাইচ। চ' মই আপোনালোকক চাই দিম, আৰু তাৰে মাজতে গোটেইখিনি কাম চাম কৰাই মেলি দিম। এনেকৈ আপোনালোকে গাড়ী নাপায়। মই আপোনালোকক প্ৰত্যেকটা ভিডিঅ'তে কওঁ, আমি কোনো এখন গাড়ী সজাই মেলি নথওঁ, যি আছে আপোনালোকৰ ওচৰতে আছে। এই ষ্টিকাৰ লাগি আছে মানে আপোনালোকৰ ওচৰতে লাগি আছে বাছ। মাজতে এখন আপোনালোকৰ ইয়ন লৈ গৈছোঁ, 2016 মডেলৰ হয়, 70,000 কিলোমিটাৰ চলিছে, জেনুৱেন, কোনো ধৰণৰ একো মিটাৰ টেম্পাৰিং নহয়। এইখিনি জেগাত অকণমান ডেণ্টিং পেণ্টিঙৰ কাম আছে, টায়াৰ চাই লওক, ব্ৰেণ্ড নিউ আছে, একদম ৰেডি টু ইউজ গাড়ী, আপোনালোকে চলাই থাকিলে হ'ল তেল ভৰা। আৰু এইখনৰ প্ৰাইচ দেখিছোঁ আপোনালোকৰ কাৰণে 1,70,000 টকা। 1,70,000 টকা দিয়ক, আপোনালোকে এখন গাড়ী লৈ যাওক। আৰু এনেকুৱা এখন ধুনীয়া কণ্ডিশ্যন। যদি আপোনালোকে ফাইনেন্সত ল'ব বিচাৰে তো মাত্ৰ আপোনালোকে 70,000 টকামান দিয়ক। 70,000 টকাত মই আপোনালোক গাড়ী ওলাই দি আছোঁ। তাৰে মাজতে আৰু এখন আপোনালোকৰ চুইফ্ট এখন আছে, 5,50,000 টকা দিয়ক। 2019ৰ VXI মডেলত আপোনাৰ চুইফ্ট দি আছোঁ, 55,000 চলা, জেনুৱেন। এইখিনি জেগাত অকণমান আপোনালোকৰ স্ক্ৰেচেছ আছে, মানে খাইছে, খুন্দা খাইছে, কৰি দিয়া হ'ব কাম, এনেকৈ নাপায়। যি আছে আপোনালোকৰ ওচৰতে আছে, 1 বছৰৰ ৱাৰেণ্টি, 3টা ফ্ৰী ছাৰ্ভিচিং, এটা আমাৰ ফালৰ পৰা ফ্ৰী অফ কষ্ট পাই যাব এইখন গাড়ী। চ' ইয়াতে আপোনালোকৰ 2014 এখন আপোনালোকৰ ৱেগনাৰ এখন আছে, চাব পাৰে। গাড়ীৰ ভিতৰৰ পৰা বহুত বেছি গৰম, আপোনালোকে চক কি ৰ'দ। তাৰে মাজতে আপোনালোকৰ কাৰণে ভিডিঅ' আনিব ট্ৰাই কৰি আছোঁ। চক গাড়ীৰ ইণ্টেৰিয়াৰ কণ্ডিশ্যন চক কি ধুনীয়া হৈছে, এণ্ড্ৰইড ডিছপ্লে লাগি আছে গাড়ীখনত। এইখনত পাই দেখিছোঁ মাত্ৰ 2,80,000 টকা। 2,80,000 টকা দিয়ক, আপোনালোকে গাইছ ৱেগনাৰ এখন লৈ যাওক। আপোনালোকৰ কাৰণে চেণ্ট্ৰ লৈ গৈছোঁ, 1,10,000 টকা দিয়ক। 1,10,000 টকাত গাইছ আপোনালোকে চেণ্ট্ৰ দি আছোঁ। চক 1,10,000 টকা মাত্ৰ। চ' যিমান সোনকালে পাৰে ইমান সোনকালে কণ্টেক্ট কৰক, গাড়ী এইবোৰ বেছি দিন নাথাকে। 2018 মডেল আপোনাৰ কৈছিলে ফুল বডি অৰিজিনেল আপোনাৰ 44,000 চলা, অট'মেটিক ভেৰিয়েণ্টত, শিকা পাৰবেজত বেষ্ট গাড়ী এখন, বেষ্ট মাইলেজৰ ক্ষেত্ৰতো। আৰু এইখনৰ পাই দিছোঁ 275 দিয়ক। এনেকুৱা এখন ধুনীয়া এখন আপোনালোকে কুইট লৈ যাওক। নেক্সট গাড়ী লৈ গৈছোঁ আপোনালোকৰ কাৰণে এখন ৱেগনাৰ এখন লৈ গৈছোঁ, 2015 VXI ভেৰিয়েণ্টত হয়। গাড়ী চক কি ধুনীয়া হৈ আছে গাড়ী, তাই চাই লওক। 1,10,000 কিলোমিটাৰ চলি গৈছে, গাড়ী যি আছে জেনুৱেন আছে, কোনো ধৰণৰ একো মিটাৰ টেম্পাৰিং নহয়, আপোনাক কৈ দিওঁ। আৰু এখনৰ প্ৰায় দেখিছোঁ মাত্ৰ 3 লাখ টকা। 3 লাখ টকা দিয়ক, তাতে আহক অন টেবল, ডেফিনেটলি কিবা না কিবা কম কৰি দিয়া ট্ৰাই কৰিম, আপোনালোকে আহি এবাৰ ভিজিট কৰিলে হ'ল। আৰু এইখনৰ প্ৰায় দেখিছোঁ মাত্ৰ 3,80,000 টকা। 3,80,000 টকা দিয়ক, আপোনালোকে এখন ৱেগনাৰ লৈ যাওক। চাব পাৰে এখন ব্ৰেজা এখন আছে, 2018 মডেলৰ গাড়ী, কণ্ডিশ্যন চাই লওক, একদম অৰিজিনেল পেইণ্টৰ গাড়ী আপোনালোকৰ। ডিজেল ভেৰিয়েণ্টত হয়, ডিজেল ভেৰিয়েণ্টত ব্ৰেজা বহুতেই বিচাৰি থাকে, চব ডিজেল ভেৰিয়েণ্টত লৈ আহিছোঁ, চাব পাৰে আপোনালোকৰ ওচৰত। এখন ইন'ভা আছে, মই কৈছিলোঁ ন দুখনকৈ আপোনালোকৰ ইয়াতে ইন'ভা আছে, ক্ৰিষ্টা, চ' দুখন আছে, চাই লওক, ব্ৰেণ্ড নিউ আছে এইখন, 80,000 চলিছে। চ' গাড়ী কণ্ডিশ্যন কি ধুনীয়া। স্কৰপিঅ' এখন লৈ গৈছোঁ, স্কৰপিঅ' বহুত বেছি ডিমাণ্ডেবল, হোৱাইট কালাৰে হওক বা ব্লেক কালাৰ। ব্লেক কালাৰটো নেক্সট লেভেল ডিমাণ্ডেবল, কিন্তু হোৱাইট এখন আমাৰ তাতে আছে। S4 হয়, S4 মডেল, 84,000 কিলোমিটাৰ চলিছে। প্ৰায় দেখিছোঁ মাত্ৰ 6 লাখ টকা। 6 লাখ টকা দিয়ক, আপোনাৰ মাৰ্কে এল'বিল টায়াৰ চাই লওক, গোটেইখিনি লাগি আছে এক্সেচৰিজ গাড়ীখনত। বাছ আপোনালোকে আহি গাড়ীখন তেল ভৰাই চলাই থাকিলে হ'ল গাড়ীখন। 6 লাখ টকাত মাত্ৰ 6 লাখ টকা।
এখন আপোনালোকৰ কাৰণে গাড়ী লৈছোঁ 2017 ৱেগেনাৰ বহুত বেছি ডিমাণ্ডেবল গাড়ী সকলোৱে গমেই পায় VXI ভেৰিয়েণ্টত হয় গাড়ী চাব পাৰে গাইছ টায়াৰ চাওক এইটো বুলি নহয় এইটো টায়াৰ চাওক কি ধুনীয়া আছে গাইছ এইখনৰ প্ৰায় দেখিছোঁ মাত্ৰ 3,40,000 টকা 3,40,000 টকাত গাইছ মই আপোনালোক VXI ভেৰিয়েণ্টত 55,000 চলা 1 year ইঞ্জিন ৱাৰেণ্টি প্লাছ 3টা ফ্ৰী ছাৰ্ভিচিং এটা আমাৰ ফালৰ পৰা ফ্ৰী অফ কষ্ট পাই যাব এইখন গাড়ী চ' যিমান সোনকালে পাৰি ইমান সোনকালে কণ্টেক্ট কৰক গাড়ী বেছি দিন নাথাকে আপোনাৰ কাৰণে হণ্ডা ব্ৰিঅ লৈ গৈছোঁ যাৰ বাজেট 1 লাখৰ পৰা 2 লাখৰ ভিতৰত এখন বেষ্ট গাড়ী টপ মডেল 4টাকে পাৱাৰ উইণ্ডো পাই যাব ইনবিল মিউজিক ছিষ্টেম প্লাছ ফুল বডি অৰিজিনেল পেইণ্টত থকা গাড়ী এখন আপোনালোকে পাই আছে চ' এইখনৰ প্ৰায় দেখিছোঁ মাত্ৰ 1,90,000 টকা 1,90,000 টকা দিয়ক এনেকুৱা এখন হণ্ডা ব্ৰিঅ ধুনীয়া কণ্ডিশ্যনত লৈ যাওক টায়াৰ চাই লওক ব্ৰেণ্ড নিউ আছে আপোনাৰ 45,000 কিলোমিটাৰ চলা গাড়ী অনলি মানে এইফালে আহোঁ অমনিৰ বহুত বেছি ডিমাণ্ডেবল চ' বহুতে মোক ফোন কৰি আছিলে চ' প্লিজ আপোনালোকে আকৌ এবাৰ ফোন কৰিব অমনিৰ কাৰণে চ' অমনি আহি গৈছে আমাৰ ডিলাৰত একদম অৰিজিনেল পেইণ্টত থকা চক গাড়ী পূৰা চাইন কৰি আছে আপোনালোকৰ এইখনৰ পৰাই দেখিছোঁ মাত্ৰ 2,20,000 টকা 2,20,000 টকা দিয়ক আপোনালোকে এনেকুৱা এখন ধুনীয়া একদম অৰিজিনেল পেইণ্টত চাওক একদম অৰিজিনেল পেইণ্টত ফুল বডি অৰিজিনেল পেইণ্টত থকা ফাৰ্ষ্ট অনাৰ গাড়ী আপোনালোকক অমনি এখন দি আছোঁ আৰু এইখনৰ ৰিফাইনেন্সো এভেইলেবল আছে 70,000 টকামানৰ ভিতৰত ওলাই যাব চ' নেক্সট যদি অকণমান এইফালে হয় এডভকেটৰ এখন গাড়ী আছে ৱেগেনাৰ 2011 মডেলৰ হয় মাত্ৰ 2,20,000 টকা দিয়ক 2,20,000 টকাত গাইছ মই আপোনালোক ৱেগেনাৰ দি দিছোঁ মই আপোনালোকক কৈয়ে আছোঁ সেইকাৰণে এনেকুৱা যদি আপোনালোকে ধুনীয়া ধুনীয়া ভিডিঅ' চাব বিচাৰে প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এইটো আপোনালোকৰ কাৰণে ফ্ৰী হয় মোৰ কাৰণে বহুত বেছি হেল্পফুল হয় চ' অকণমান এইফালে আহোঁ এখন ডিজায়াৰ এখন আছে আপোনালোকে চাব পাৰে 2014 মডেলৰ ডিজায়াৰ হয় আপোনালোকৰ আৰু এইখনৰ প্ৰায় দেখিছোঁ মাত্ৰ 3 লাখ টকা 3 লাখ টকা দিয়ক তাতেও আহক অন টেবুল ডেফিনেটলি কিবা না কিবা কম কৰি দিয়া ট্ৰাই কৰিম